আজি আমি বৃহত্তৰ যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কিছুমান বস্তু আমি দেখা পাইছো এতিয়া যে উচ্ছেদৰ নামত চৰকাৰে কিছুমান ৰাজনীতি চলি আছে, হিন্দু আৰু মুছলিমৰ ৰাজনীতি। এইবিলাক কিন্তু ৰাজনীতিৰ পৰা আমি দেখা পাইছো আমাৰ কিছুমান খিলঞ্জীয়া কিন্তু বিপদত পৰিছে। হয়, তেওঁলোকে যি উচ্ছেদ কৰিছে তাক আমি সমৰ্থন জনাই যদি সেই উচ্ছেদ বাংলাদেশী সেই ক্ষেত্ৰত হয়, কিন্তু আমি দেখা পাইছো যে যিখিনি উচ্ছেদ বৰ্তমানত চলি আছে তাত কিন্তু উচ্ছেদৰ নামত বিশৃংখল কিছুমান পৰিৱেশৰ সৃষ্টি। সেইদিনা আমি দেখিছো তাত মানুহ গুলীয়াই হত্যা কৰা হৈছে। আৰু এটা কথা ইয়াত আমি ক'ব বিচাৰো যে যদি সেইখিনি সঁচাকৈ বাংলাদেশী হয় তেওঁলোকক কিন্তু অতি সোনকালে বাংলাদেশলৈ কেতিয়া পঠাব সেইটোহে আমাক জনাব লাগে। তেওঁ ধৰি ডিটেনশ্যন কেম্পত হয়, তেওঁ ধৰি পিনে ক'বলৈ পঠাইছে সৰু সৰু ল'ৰা ছোৱালীবিলাক আমি দেখিছোঁ যে তেওঁলোকে তাত খাবলৈ পোৱা নাই। আমি আৰু এটা কথা শুনিছোঁ যে তেওঁলোকে তাত কি কৰিছে, আপোনালোকৰ এটা কেম্প বনাই তাত হেনো তেওঁলোকে পইচা পাতি দি পিনে ৰাখিছে। আমাৰ এটাই দাবী, যদি এই উচ্ছেদিত যিখিনি তাত হিন্দুৱে হওক মুছলিম হওক যিয়ে হওক যদি সেইখিনি সঁচাকৈ অবৈধ বাংলাদেশী হয় কিন্তু অতি সোনকালে তেওঁলোকক বাংলাদেশ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে। আমি আজিলৈকে কিন্তু এদিনো আমি দেখি নাপালোঁ যে আমাৰ এজন ব্যক্তি বাংলাদেশলৈ গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে দাবী জনাইছোঁ তেওঁক, যদি তেওঁ সৎ সাহস আছে তেওঁ মিডিয়াৰ আগত কওক যে আমি ইমানজন ব্যক্তি আমি বাংলাদেশলৈ পঠিয়ালোঁ। এই বাংলাদেশী এই নামত হিন্দু মুছলিমৰ যি ৰাজনীতি কৰিছে সেই ৰাজনীতি অতি সোনকালে তেওঁ বন্ধ কৰিব লাগে। উচ্ছেদ কৰিছে উচ্ছেদ কৰক, কিন্তু তাৰ লগতে হিন্দু মুছলিমৰ ৰাজনীতি বন্ধ কৰাৰ লগতে যিখিনি বাংলাদেশী অবৈধ বাংলাদেশী অতি সোনকালে আমাৰ অসমৰ যি সীমাৰ পৰা বাহিৰ কৰা বাংলাদেশ পঠিয়াবলৈ আমি এই দাবী জনাইছোঁ।